নারায়ণ অমরে চরণে প্রভু শরণ তুলি জনমে জনমে হলি দিয়া প্রভু শরণ তুলি শরণে শরণ লইলো আমি দিয়া পুজি প্রভু শরণে তোমার আচলতে হৰেন্দাৰ মনটো সদায় সংগীততে থাকে লোকগীত গাব বিচাৰে তেওঁ লোকগীত চৰ্চা কৰিব বিচাৰে কিন্তু এয়া দীৰ্ঘেশ্বৰী মন্দিৰৰ সন্মুখত থিয় হৈ তেওঁ ভাবি আছে মই যদি মন্দিৰত কৰ্মব্যস্ত হৈ আছোঁ মোৰ ব্যস্ততাৰ কাৰণে কিন্তু মই এতিয়া গীত পৰিৱেশন কৰিব পাৰিলোঁ তাকে চিন্তা কৰি এই দাদা হৰেন্দা মানে দীৰ্ঘেশ্বৰী মন্দিৰৰ কেম্পাছত থিয় হৈ মন মাৰি বহি আছে এনেকুৱা শিল্পীক সহায় কৰিবলৈ আমাৰ সমাজৰ মানুহ আগবাঢ়ি আহিবনে তেওঁক এতিয়া দুটৰা হাতত উঠাই দিবনে মই তাৰে চেষ্টা কৰিছোঁ আৰু তেওঁৰ যাতে শিল্পী পেঞ্চন এটা পায় আৰু তেওঁ যে আকৌ সংগীত জীৱনৰ জগতলৈ ঘূৰি যাব পাৰে সৰু সৰু ল'ৰা ছোৱালীক লোকগীত গাব পাৰে সেইকাৰণে আজি হৰেন্দাক লগ কৰিব আহিছিলোঁ হৰেন্দা মানে হাতত এখন দুটৰা নাই সেইকাৰণে তেওঁ মন মাৰি এনেকৈ গছৰ তলে বাঁহৰ তলে থিয় হৈ ফুৰে আৰু আজিৰ পৰা ৩০-৩৫ বছৰ আগতে তেওঁ যে বাঘৰ লগত যুদ্ধ কৰি আচলতে তেওঁৰ নাম বাঘে খোৱা বুলি ক'লে চবেই জানে আৰু তেওঁ বাঘৰ লগত যুদ্ধ কৰি সেই ডেকা বয়সতে ২০-২৫ বছৰ কিজানি দাদাৰ তেতিয়া এই যুদ্ধ কৰি বাঘক মানে হেৰি কৰি বাঘৰ লগত যুদ্ধ কৰি হয়নে দাদা মই দাদা চিন্তা কৰি আছে চাগে গীতৰ কথা সংগীতৰ কথা আৰু সেই যে বাঘৰ লগত যুদ্ধ কৰিছিলে আপুনি সেইবিলাক কথা মনলৈ আহি থাকে আৰু মই চিন্তা কৰি থাকোঁ গছৰ তলত গৈ হয় আৰু মন্দিৰত গ'লেও মই চিন্তা আহে গানৰ বিষয়ে হয় হয় বেলেগ বিষয়ে আহি নকৰোঁ অকল গানৰ কথাই চিন্তা কৰে হয় 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 দাদা ঠিক আছে আপুনিতো মানে বাঘে খোৱা হিচাপে বিখ্যাত সেই বাঘৰ লগত যুদ্ধ কৰা দাদা আজিও হাৰি যোৱা নাই কিন্তু আজিও পূৰা ডেকা ল'ৰা দাদা এইফালে চাওকচোন অকণমান কেমেৰাৰ ফালে আৰে আপুনি আজিও পূৰা সুঠাম ডেকা ল'ৰা নিচিনাই হৈ আছে আৰু হয় হয় সদায় এনেকৈ থাকক সদায় আপোনাৰ মনটো জীয়াই ৰাখক আৰু লোকগীতৰ চৰ্চা কৰক এই কামনা কৰিছোঁ এই হৰেন্দাই মানে ৰাস্তাটো যদি দুটৰা এটা পাই যায় কোনোবাই তেওঁক মানে গানৰ ইনষ্ট্ৰুমেণ্টখিনি দিয়ে তেওঁ ৰাস্তাত বহিও এনেকৈ গছৰ তলত গীত গাই থাকে এহে আমাৰ শিল্পী আচলতে তেওঁ শিল্পী প্ৰতিভা অন্তৰত লুকাই আছে তেওঁ হিয়াত লুকাই আছে সেইকাৰণে মানে দুটৰা হাতত দিয়াৰ লগে লগে দাদাই গছৰ তলত বহিও এনেকৈ মানে ৰাস্তাৰ ওচৰতো এনেকৈ গীত পৰিৱেশন কৰিছে সঁচাকৈ এনেকুৱা শিল্পীত ধন্যবাদ এনেকুৱা শিল্পী আমাৰ সমাজত লাগে এনেকুৱা শিল্পী সদায় জীয়াই থাকক সদায় দীৰ্ঘায়ু হৈ থাকক ভালে থাকক হৰেন্দা ঠিক আছে দাদা